নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালেই চাগে, আৰু মোৰো ভালেই। মই আজি এটা লৈ আহিছোঁ নতুন পটলৰ ৰেচিপি। আৰু কোনে কোনে বাৰু এনেকৈ বনাই খায় জনাবচোন দেই। আৰু যিসকলে খায়তো জানেই চাগে। আৰু আজি মই প্ৰথমতে কৰি লৈছোঁ পটলখিনি ফ্ৰাই দুডোখৰ কৰি। এনেকৈ ফ্ৰাই কৰি ল'ম ৰঙচুৱা হোৱাকৈ, আৰু লগতে আলুখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পটল ফ্ৰাই কৰা হৈছেই, আৰু এতিয়া আলুখিনিও ফ্ৰাই কৰি লৈছোঁ। আৰু মছলা লৈছোঁ ইয়াৰ বাবে বগা সৰিয়হ, কেঁচা জলকীয়া 3টা, তেজপাত 3 খিলা, ডাঙৰ পিঁয়াজ এটা, বিলাহী 2টা, আদা নহৰু আৰু 3টা ইলাচি, আৰু সকলোখিনি মিক্সিত একেলগে মাৰি ল'ম। আৰু কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন দেই। আৰু এয়া মিক্সিত মাৰি ল'লোঁ সকলোখিনি মিশ্ৰণ। আৰু এতিয়া এয়া তেলত পিঁয়াজ দি আছোঁ, একেখিনি তেলতে মই ভাজি দিছোঁ, আৰু তেলতে তেজপাত 3 খিলাও দি দিছোঁ। এয়া অকণমান হালধিও দিলোঁ, আৰু এতিয়া দিম সোৱাদ অনুযায়ী অলপ নিমখ। আৰু এতিয়া পিচি লোৱা মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম, কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজিম। আৰু কালাৰৰ কাৰণে অকণমান দিছোঁ ৰেড চিলি পাউডাৰ। এয়া ধুনীয়াকৈ ভাজি লৈছোঁ মছলাখিনি। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পায় সকলোৱে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এয়া সোৱাদৰ কাৰণে অকণমান দিছোঁ চেনি। এয়া মছলাখিনি প্ৰায় হৈছেগৈ, আৰু এতিয়া অকণমান পানী দি দিম। পানী দি অলপ সময় আকৌ ভাজি ল'ম মছলাখিনি। যিহেতু পটলখিনি আগতে ফ্ৰাই কৰি লৈছিলোঁ, সেয়েহে মছলাখিনি আকৌ ভালকৈ ভাজি লৈছোঁ। এয়া পানী দিয়াখিনিও শুকালে, শুকোৱাৰ পিছতে ফ্ৰাই কৰি লোৱা পটলখিনিও ইয়াতে ভালকৈ দি ভাজি ল'ম। আৰু বহুতে চাগে খাইছেও এনেকৈ, তথাপিও মইনো কেনেকৈ বনাওঁ তাকে দেখালোঁ আপোনালোকক। সেইখিনি ভালদৰে ভাজি ল'ম, মছলাখিনি পটলৰ গাত ভালকৈ লগাকৈ। আৰু ভাজি হ'লতে দি দিছোঁ পানী অলপ, আৰু বেছি পানীও নিদিওঁ, অলপ গ্ৰেভিকৈ থৈ দিম। এয়া হৈছে, আৰু উতল আহক, অলপ সময় উতল অহাৰ পিছতে নমাই থৈ দিম। এয়া উতল আহিলেই এতিয়া দি দিম ইলাচি 3টা। এয়া মোৰ পটলৰ ৰেচিপিটো প্ৰায় হৈছেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।